नाम संजना लिंबू है। हिंदी में बोलना नेपाली को लो बुझी पाओ हां कुआ आज को मम्मी ये न्यू रैंक में आया है बीटीसी में। मुझे बहुत अच्छा लग रहा है। मम्मी ने स्कूटी भी अचीव किया है और मम्मी बहुत मेहनत करती है। आओ हंसे वाला आंटी बना लगे एक ना कुआ खुशी के आंसू है खुशी के आंसू हां स्कूटी लोर आंसू स्कूटी कोने चलाय बेसी माँ और दादा आरो त की कोबा नेक्स्ट माक लग दिबा আগবাঢ়ি যাব কাৰণে ঠিক আছে হ'ব ঠিক আছে মেমৰ এক্সপেৰিয়েন্স আমি শুনো এবাৰ মেম আপোনাৰ এক্সপেৰিয়েন্স একদম 0 ৰ পৰা 1 লৈকে যাব এতিয়া একো নাই আপোনাৰ লগতে থাকক না একো নাই इसको मोड़ पे नमस्कार सर्वप्रथम माने आज याद सबे आहिले मोर धनी आमार एजन धनी আছে सबे आमार सार अपलाइन मेमोती सबे आहिले एटु কাৰণে বহুত ধন্যবাদ ইমান মূল্যবান সময়টো দি আহিলে তো এটু কাৰণে বহুত ধন্যবাদ আৰু কি কম মানে বিজনেছত যেতিয়া অহা নাছিলো তেতিয়া মানে একেবাৰ ঘৰৰ এটা মানে সিঙ্গল মম হয় আৰু লৰা ছোৱালীক চাইছিলো ঘৰ আৰু বাগান এবিলাক ঘৰৰ কামে কৰি আছিলো একো সপোন নাছিলে কিন্তু আৰু প্ৰথমটো মানে মই আমাৰ গুৰু আমাৰ শিৱদিত্য ছাৰ কাৰণে বহুত থ্যাংক ইউ জনাইছো যে আমাক এই বিজনেসটো দিলে আজি এই বিজনেসটো দিলে বুলি এই বিজনেসত আহিলো আৰু বহুত এনেকা সপোনবোৰ মানে পূৰণ এটা দুটাকে সৰু সৰু পূৰণ কৰিছো আৰু বহুত ডাঙৰ ডাঙৰ সপোন আছে নিজৰ লৰা ছোৱালীৰ কাৰণে কিবা কৰি যাম বুলি আৰু এনে মানুহে বহুত কাম কৰে যে যেতিয়া লৈকে বিজনেসটো কৰে মানে কিবা কাম লগত জড়িত হলে মানে ইনকাম হয় কিন্তু আমি মানে এই বিজনেসত আহিলো যে কাৰণ আজি মই আছো মোৰ লৰা ছোৱালী কাৰণে তাৰ দেউতা নাই তো মোৰ বেছি চিন্তা হয় যে যেতিয়া লৈকে মই ভাল আছো তো কিবা এটা এনেকা কাম কৰি যাও যে মানে ভৱিষ্যতত মানে লৰা ছোৱালীৰ কাৰণে একো চিন্তা নহব এই ভাবি কাম কৰি আছো আৰু আগবাঢ়ি আছো আগত স্কুটি চলোৱাটো কি একেবাৰে ভবাই নাছিলো কিন্তু এতিয়া বিজনেসত আহিলো তো স্কুটি ললো লাহেকে চলাবো শিকিলো আৰু ডাঙৰ মানে এতিয়া সপোন আছে যে মানে গাড়ী লম গাড়ী চলাম আৰু তেনেকে ডাঙৰ ডাঙৰ সপোন আছে ঘৰ ভাল ঘৰ বনাম এইটো এই ঘৰটো আছে কিন্তু এইটো মোৰ হাজবেণ্ডৰ মানে কি বনাইছে তাৰ মানে এটা মানে কি কম অসমীয়াত ইমান মানে স্পষ্ট ক'ব নোৱাৰি তাৰ এইটো মানে হয় হাজবেণ্ড নাই তেতিয়াও ঘৰটো আছে এইটো মানে সদায় থাকিব আৰু মোৰ যোনটো ড্ৰিম হাউস হ'ব এইটো বেলেগ হ'ব তো ডাঙৰ ডাঙৰ সপোন আছে আৰু ভালকে কৰিছো আৰু আমাৰ মানে বহুত ভাল লাগে যে এনেকা এটা মানে কোম্পানীৰ লগত জড়িত হৈছো যে আমাৰ মানে ইমান ভাল মানে মেনেজমেন্ট পাৱাৰফুল আছে আমাৰ আৰু আমাৰ আপলাইন হতি সবতকে ইমান ভাল আছে আমাৰ তিনসুকিয়াৰ মানে সবতকে ডাঙৰ সাৰক বহুত ভাল লাগে পৰবেশ ছাৰ আমাৰ এমআই লাইফ ষ্টাইলৰ মানে তিনসুকিয়াৰ জান তিনসুকিয়াৰ চান কাৰণে মই এটা মানে বিগ ক্লেপ বিচাৰিছো আৰু সৌৰভ ছাৰ কাৰণেও এটা বিগ ক্লেপ হ'ব লাগে আৰু মোৰ এটা হেবিট আছে যে যোন মানে মোৰ কাৰণ মানে যিকোনো কৰে এইটো মই কেতিয়া পাহৰি নাযাওঁ আমাৰ লগতে আমাৰ ৰাতুল ছাৰো আছিলে যে আগত যেতিয়া প্ৰথম বিজনেসত আহিছিলো বহুত মানে হেল্প কৰিলে স্কুটি ললো তেতিয়াও হেল্প কৰিছিলে অসমীয়া কথা ক'বলৈ মানে নাজানিছিলো তেতিয়াও ছাৰ বহুত মানে হেল্প কৰিলে আৰু যোন দিন প্ৰথম আমাৰ পৰবেশ ছাৰ মানে আমাৰ ওয়ার্কশপত আহিছিলে হেদিন মানে মোক বহুত ভয় লাগিছিলে আৰু আমাৰ ৰাতুল ছাৰে মানে এটাকে যেনেকে সৰু লৰা ছোৱালী নিচিনা মানে যেনেকে ক খ শিকাই তেনেকা মানে মোক শিকাই আছিলে আৰু ছাৰ এদিন মোক বহুত ভয় লাগিছিলে কিন্তু এতিয়া মানে জানি পালো যে আমাৰ ছাৰ হতি যেনেকা ভাল আছে আমাক যেনেকা সাপোর্ট কৰে আমি 100% আগবাঢ়ি যাওঁ
আমি প্ৰথমটো নিজৰ ওপৰত বিশ্বাস আছে কিন্তু আমাৰ ছাৰহঁতেও ইমান ধুনীয়া আছে আমাৰ মেমহঁতি চবে আমি মিলি মিলি বিকি মেম চাবি মেম আমাৰ মানে বেলেগ টিম হ'লেও আমি লগতে শিকি আছো শিকি এনেকাই মানে সদায় মিলি আগবাঢ়ি যাম বুলি আশা কৰিছো আৰু আমাৰ ইমান ধুনীয়া আমাৰ বিজনেছ পালো যে এইটো কাৰণে মই ভগৱানকো থেংক ইউ জনাম যে যেতিয়া মোৰ হাজবেণ্ড ঢুকাই গৈছিলে তেতিয়া মানে মোক লাগিছিলে যে মোৰ জীৱনটো মানে আৰু নাই কিন্তু মই জীয়াই আছিলো যে ল'ৰা ছোৱালীৰ কাৰণে কিন্তু যেতিয়া বিজনেছটো পালো তেতিয়া আৰু এনেকা লাগে যে মানে আৰু মই মানে নিউ জন্মটো লৈছো আৰু বহুত মানে ভাল ভাল সপোন চালো জাগা আমাৰ প্ৰডাক্ট বিলাক ইমান মানে জবৰদস্ত ৰিজাল্ট আছে যে মোৰ ভনীৰে তেনেকা মানে ল'ৰা ছোৱালী হোৱা নাছিলে তো মই প্ৰডাক্ট দি আৰু মানে আমাৰ ভনীও এটা বাবু হৈছে আমাৰ আৰু আমাৰ তেনেকা আৰু বহুত ৰিজাল্ট আছে যে আমি প্ৰডাক্ট দি মানে ভাল হৈছে তো ইমান ধুনীয়া কামটো আমি কেলে নকৰো যে আমি এনেকা প্ৰডাক্ট দি মানুহক ভাল কৰো বা আমাৰ লগত যোনটো আজি মানে মই যোনটো ৰেংকটো লৈছো মই অকলে কেতিয়াও কৰিব নোৱাৰো আমি যেনেকে টিম লগত মিলি এইটো মানে ৰেংকটো এচিভ কৰিছো সিহঁতৰ কাৰণেও বহুত মানে থেংক ইউ হয় যে আৰু এনেকা মানে লগ পালো যেনেকে আজি আগত একো মানে চিনাকি নাছিলে কিন্তু আজি এনেকা আছে যে আমি মানে এটা ঘৰৰ ফেমিলি নিচিনা হয় আৰু আমাৰ ফেমিলিৰ মানুহ চবে মানে আমাৰ ভনী আমাৰ বাইদেউ চবে আমাৰ দাদাহঁতেও ইমান মানে নকৰে ভালকে মোক সাপোৰ্ট কৰে আৰু সাপোৰ্ট নহলে তো আমি কেতিয়াও আগবাঢ়ি নাযাওঁ তো সাপোৰ্ট কাৰণে আজি মই আগবাঢ়ি গৈ আছো আৰু ভৱিষ্যতটো নিজৰ ওপৰত মানে বিশ্বাস আছে যে মই কৰিম আৰু আমাৰ যেনেকে আমাৰ ছাৰহঁতি আছে আমাৰ যেনেকে কোম্পানী প্ৰডাক্ট আছে 100% আগবাঢ়ি যাম বুলি মানে ভগৱানৰ ওপৰত মোৰ বিশ্বাস আছে আৰু এনেকে ক'বলৈ বহুত আছে কিন্তু আজি ইমানতে কম থেংক ইউ জয় হিন্দ জয় মাই লাইফ